প্ৰথমে অখিল গগৈৰ দাবী তেওঁৰ সম্পত্তি আৰু পত্নী ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত কৰিব লাগে তদন্ত সমান্তৰালভাৱে তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ সম্পত্তিৰ কিন্তু তদন্ত ঘোষণাৰ ক্ষেত্ৰত অনিচ্ছুক মুখ্যমন্ত্ৰী তাৰ পাছত আকৌ একেই দাবী উত্থাপন কৰি ৰাইজৰ দলৰ সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো আকৌ কুঁৱলী কৰাৰ চেষ্টা চলাই ক'লে যে সেই সময়ত যিসকল বৰ্ডত আছিল তেখেতসকল মৃত হৈ গ'ল মৃত ব্যক্তিক আনি মই এতিয়া কেনেকৈ তদন্ত কৰিম আচলতে এই বিষয়টোত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাইছে কালি দেখা পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকৈ মৃত ব্যক্তিৰ কথা কৈছে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যেতিয়া হাৰদা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা উঠিছিল আপুনি যেতিয়া উত্তৰ কাছাৰ কেলেংকাৰীৰ 1000 কোটি টকা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল আপুনি যেতিয়া লুইবাজাৰ কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল আপুনি যেতিয়া টাডা আইনত গ্ৰেপ্তাৰ হোৱা বুলি টাডা আইনত গ্ৰেপ্তাৰ হৈছিল আৰু আজি যদি সেইবিলাকৰ তদন্ত বিচাৰ হয়তো তাত সাক্ষ্যৰ প্ৰমাণ দিবলৈ বহু ব্যক্তি এতিয়া হয়তো জীৱিত নাথাকিবও পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শেহতীয়াকৈ আপুনি যিবিলাক কেলেংকাৰী সংগঠিত কৰিছে আপোনাৰ পত্নী আৰু আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত পিপি কিট কেলেংকাৰী আপোনাৰ পত্নীৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা হোৱা অভাৰব্ৰিজ কেলেংকাৰী এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ যিকেইজন মানুহ হয়তো লাগিব সেইকেইজন মানুহ হয়তো কোনো মৃত হোৱা নাই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে ইয়াৰ পাছতেই বিশ্বজিৎ ফুকনৰ পত্নীৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰৰ অৰ্হতা কি মই এই সম্পৰ্কে সঁচাকৈ নাজানো তথাপিতো এই সম্পৰ্কে বহুতে অভিযোগ তোৱাইছে যে কেনে অবৈধভাৱে প্ৰিন্সিপালৰ আসনখনত বহিছে আপুনি এটা কোম্পানীও খুলিছে কোম্পানীটোৰ নাম হৈছে চাংপুল টি প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ এজন হৈছে বিশ্বজিৎ ফুকন আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ যেতিয়া এজন ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰী হৈ থাকিব তেখেতে কোনো পধ্যেই এটা প্ৰাইভেট কোম্পানীৰ ডাইৰেক্টৰ বা সঞ্চালক পদত থাকিব নোৱাৰে অৰ্থাৎ আপোনাৰ পত্নীয়ে অবৈধভাৱে চাংপুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে সুবিধাবাদী আখ্যাৰে উভতি ধৰিলে সৰুপথাৰৰ বিধায়কগৰাকীকো আশু কৰি NIL-খনৰ পিছত সিখন তেলৰ টেংকাৰ দিলে আৰু যেতিয়া আপুনি বিধায়ক হ'ল আপুনি অমিত সৰোবৰৰ নামত সৰুপথাৰত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে আপুনি ঠিকাজী সিন্ডিকেট চলাইছে সেই কথাও সৰুপথাৰবাসী ৰাইজে জানে বিচাৰিলে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমূহৰ তদন্ত আপুনি অধ্যক্ষ হৈ থাকোঁতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংঘটিত হোৱা নাছিলনে এই কেলেংকাৰী তদন্তৰ বিচৰাৰ সাহস আপোনাৰ হ'বনে আনহাতে এডভান্টেজ আছামৰ কাৰ্যসূচী সন্দৰ্ভতো ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া এডভান্টেজ আছামৰ জৰিয়তে স্থাপন হ'বলগীয়া উদ্যোগসমূহত থলুৱাক নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা কৰাৰ আহ্বান কেৱল চমক দি অনুষ্ঠান কৰিলে নহ'ব উদ্যোগ পৰিচালনাৰ বাবে সঠিক আন্তঃগাঁথনি গঢ় দিব লাগিব বুলিও মন্তব্য ৰাইজৰ দলৰ একে সময়তে বিভিন্ন যিবোৰ উদ্যোগ আছে এই উদ্যোগবোৰত স্কিল লোকৰ মানে বিশেষ পাৰদৰ্শিতা থকা লোকৰ প্ৰয়োজন হ'ব যাতে অসমত ইয়াক স্কিল ট্ৰেইন কৰি যাতে ইয়াতেই যাতে থলুৱা উপযুক্ত প্ৰশিক্ষণ দি সংস্থাপিত কৰিব পৰা যায় ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত শচীন শ্যামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম